যাব তাৰ মানে একো হেৰি নাইয়ে মানে এনেকুৱা এটা ৰাস্তা নাই যিটো ৰাস্তাত নলবাৰী টাউনত পানী উঠা নাই সকলো যাই আছো কিয় যাওঁ ক'ত যাব ওলাইছো গতিকে একেদিন বহুত বেছি বৰষুণ দি আছিল সেইবাবে আজি প্ৰথম ৰ'দ দিছে দুসপ্তাহ বৰষুণ দিয়াৰ পাছত সেইবাবে দৌৰিকৈ মেচিনত কাপোৰবোৰ দিছোঁ আৰু বাহিৰত জিকা থকা কাপোৰবোৰ মেলি দিছোঁ আৰু ৰ'দত শুকুৱাবলৈ। গাইজ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল এণ্ড ফেচবুক পেজ চাইনাজ ৱৰ্ল্ডৰ অন্য এটি ভিডিঅ'লৈ। আজি ৰ'দটো ওলাইছে বহুত ৰ'দ দিছে বহুত কাঢ়া ৰ'দ দিছে আজি ভাল লাগিছে আচলতে প্ৰায় দুসপ্তাহৰ পিছত আজি ৰ'দটো ওলাইছে গতিকে বহুত কাপোৰ ধোৱা কিবা কিবি বহুত বেছি কাম ওলাইছে গৰম লাগিছে যদিও বহুত বেছি ভাল লাগিছে কিন্তু আজি মানে ৰ'দটো ওলোৱাৰ বাবে এইকেইদিন নে কাপোৰ শুকাইছে নে নতুনকৈ কাপোৰ ধুব পাৰিছোঁ নে কিবা বেলেগ কামে কৰিব পাৰিছোঁ একোৱে কৰিব পৰা নাই গতিকে আজি বহুত বেছি ভাল লাগিছে ৰ'দটো ওলোৱাৰ বাবে ঠিক আছে তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু যদি বৰষুণ দি থাকিলে হয় মই কিন্তু আজি ভ্লগ ষ্টাৰ্ট নকৰিলোঁ হয় আজিতো ৰ'দটো দিছে সেইবাবে মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ চাই থাককচোন ভিডিঅ'টো দিনটো কি কৰোঁ কি নকৰোঁ আপোনালোককো দেখাই যাম চাই থাকক আগলৈকে ভিডিঅ'টো। এয়া ঘৰৰে আম আছে আৰু পকা আম আৰু বহুত মিঠা হয় আমকেইটা গতিকে ভাবিলোঁ ঘৰৰ আম থাকোঁতে যিহেতু আমৰ ছিজন চলিয়ে আছে গতিকে কিবা এটা নবনালেনো কেনেকৈ হ'ব নহয় জানো কিবা এটা বনাম বুলি ভাবিলোঁ। বহুত মিঠা হয় এইকেইটা আম আৰু পকি আছে যিহেতু ঘৰৰে আম ঘৰৰ গছৰ আম বলকচোন কিবা এটা বনাব চেষ্টা কৰোঁ হৈ উঠেনে নাই নাজানো পিছে মই কিন্তু বনাব চেষ্টা কৰিম আপোনালোকৰ লগতে শ্বেয়াৰ কৰিম কিনো বনাওঁ আৰু কেইদিনমান পিছত আমৰ ছিজন যাবই যিহেতু কেইদিনমান পিছত বহুত দামেৰে কিনি আনিব লাগিব আম বজাৰৰ পৰা কিনা আম খোৱাতকৈ এয়া আমটো হেল্ডিয়ে হয় দিয়কচোন আমটো ইমান বেছি হেল্ডি বুলি মই নকওঁ বাৰু আমটো বহুত কিবা কিবি বেমাৰৰ বাবে বেয়াও হ'লেও আৰু বলকচোন ঘৰৰে আম কিবা এটা বনাব চেষ্টা কৰোঁ বলক আপোনালোককো দেখুৱাওঁ। এইফালে মই আমকেইটা ৰেডি কৰি লৈছোঁ আৰু বাকলি গুচাই ল'ম ভালদৰে গোটেইখিনি আমৰে তাৰপিছত সৰু সৰুকৈ পিচ কৰি ল'ম গোটেইখিনি আম ভালদৰে এয়া দেখিছেনে সৰু সৰুকৈ পিচ কৰি এখন প্লেটত লৈ লৈছোঁ আৰু এফালে লৈছোঁ মই একাপ চুজি আৰু চুজিখিনি ডাঙৰ হৈ থাকে গতিকে এয়া মিক্সিৰ জাৰটোতে মই দি দিছোঁ আৰু মই লৈছোঁ আধা কাপ চেনি আপোনালোকে যিমান চেনি খায় সিমান পৰিমাণৰ চেনি ল'লে হ'ব মই কমকৈ দিছোঁ বাৰু আধা কাপতকৈ অকণমান কমেই হ'ব চেনি যিহেতু আম্মা আব্বাই বহুত বেছি চেনি খাব নোৱাৰে গতিকে কমকৈ দিছোঁ আৰু ইয়াত দিছোঁ মই ইলাইচি গুটিকেইটা এৰুৱাই এনেদৰে দি দিছোঁ তেতিয়া গোন্ধটো বহুত বেছি ধুনীয়া আহে যিকোনো মিঠাই বনালে মই ইলাইচিৰ গোন্ধটো বহুত বেছিয়ে ভাল পাওঁ মই দিওঁৱে মানে ইলাইচিটো আৰু এনেদৰে এইখিনি মানে মিক্সিৰ জাৰটোত দি বহুত বেছি মিহি নহয় চুজিটো অকণমান গুৰগুৰীয়া টাইপৰ হৈ থাকে বাৰু এতিয়া মই আমখিনিৰ পেষ্টটো ৰেডি কৰি ল'ম মিক্সিৰ জাৰটোত এনেদৰে দি লৈছোঁ গোটেইখিনি এতিয়া মই পেষ্টটো বনাই ল'ম এয়া দেখিছেনে ইমান ধুনীয়া হৈছে পেষ্টটো দেখিয়ে খাওঁ লাগি গৈছে নহয় জানো মই বহুত বেছি ভাল পাওঁ আম এয়া মই আমখিনিৰ লগত চুজিখিনি এনেদৰে মিক্স কৰি দিলোঁ গোটেইখিনি ভালদৰে মিক্স কৰি ল'ব লাগিব আম ভাল পোৱা মানুহ আমৰ কিবা এনেকুৱা নকৰিলে কেনেকুৱা লাগে মনটো বহুত বেছি বেয়া লাগিব আমৰ ছিজন যোৱাৰ পিছত আম বহুত বেছি ভাল পাওঁ মই মানে ক'ব নোৱাৰি আৰু ইমান বেছি ভাল পাওঁ চব ফ্ৰুটছৰ ভিতৰত চাগে আমটোৱে ভাল পাওঁ এনেদৰে মই মিক্সিৰ জাৰটোতে অকণমান গাখীৰ দিছোঁ গাখীৰ দি ইয়াতে দি দিছোঁ মিক্সাৰখিনিত আৰু ভালদৰে এইখিনি লৰাই ল'ব লাগিব অকণমান যিহেতু এইখিনি চুজি হয় গতিকে এইখিনি বহুত সময় ফেটিলোঁ আৰু অকণমান সময় ফেটিম আৰু অকণমান সময় এতিয়া ৰেষ্ট কৰিব দিব লাগিব চুজিৰ বাবে অকণমান সময় চুজি ৰেষ্ট কৰিব দিলে অকণমান সময় এনেদৰে তেতিয়া বেছি ভাল হয় ময়দাৰ হ'লে লগে লগে বনাব পাৰি থৈ দিব নালাগে আৰু এতিয়া যিহেতু চুজিৰে বনাইছোঁ এইখিনি গতিকে অকণমান সময় এইখিনি ৰেষ্ট কৰিব দিব লাগিব মই ঢাকনি লগাই এইখিনি থৈ দিম অকণমান সময় তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ প্ৰায় আধা ঘণ্টামান পিছত এয়া দেখিছেনে ঢাকনি গুচোৱাৰ পিছত চুজিখিনি ধুনীয়াকৈ ফুলি আহিছে
আৰু বহুত বেছি ঢিলা কৰিব নালাগে, মিশ্ৰণটো অকণমান গোটা হৈ থাকিব লাগিব। আৰু ইয়াত দিছোঁ মই আধা চামুচ বেকিং পাউডাৰ। আৰু এয়া মই বনাই আছোঁ আজি আমৰ এটা মিঠাই। আচলতে এইটো কেক বুলি ক'ব নোৱাৰি, এইটো হৈছে এটা মিঠাই, আমৰ মিঠাই এটা। গতিকে মই ইয়াত কোনো ধৰণৰ অইল ইউজ নকৰোঁ। এনেদৰে হৈ যাব, এইখিনি ভালদৰে ফেটি ল'ব লাগিব। এতিয়া মই ইয়াত দিম ড্ৰাই ফ্ৰুইটছ, আৰু ড্ৰাই ফ্ৰুইটছত মই এয়া লৈছোঁ আলমণ্ড, আৰু এয়া খিচমিচ আৰু কাজু বাদাম। এইখিনি সৰু সৰুকৈ কাটি ল'ব লাগিব, যাতে মিশ্ৰণখিনিত ভালদৰে মিক্স কৰি দিব পাৰোঁ। খায়ো ভাল লাগে আচলতে, সৰু সৰুকৈ যেতিয়া কাটি মিঠাইটোত দিয়া যায়, তাত দেখিবলৈ ধুনীয়া হয় আৰু খায়ো বহুত বেছি সোৱাদ হয়। এতিয়া মই এইখিনি ইয়াত মিশ্ৰণখিনিত মিক্স কৰি দিম। আপোনালোকৰ ওচৰত যি ড্ৰাই ফ্ৰুইটছ থাকে সেয়াই দিব পাৰে। মোৰ ওচৰত আজি এইখিনিয়ে এভেইলেবল আছিলে, সেইবাবে মই এইখিনি দি দিলোঁ। আৰু এইফালে মই এটা কেক টিন লৈছোঁ। কেক টিনটোত এনেদৰে তেল অকণমান দি চাৰিওফালে লগাই লৈছোঁ। আৰু ইয়াৰ ওপৰত মই এখন পেপাৰ দি দিম। পেপাৰখনতো ধুনীয়াকৈ অইল অকণমান এনেদৰে লগাই ল'ম। সেয়া মই ইয়াৰ ওপৰত এখন পেপাৰ দি দিলোঁ। পেপাৰখনতো ধুনীয়াকৈ তেলখিনি লগাই ল'লোঁ। তাৰপিছত মিশ্ৰণটো এনেদৰে ঢালি দিম। আৰু বেকিং পাউডাৰ দিয়াৰ পাছত বেছি সময় মিশ্ৰণটো এনেদৰে ৰাখি থ'ব নালাগে। আৰু মই বেটাৰখিনিৰ ওপৰত আৰু এতিয়া মই দি আছোঁ ড্ৰাই ফ্ৰুইটছ অকণমান কাটি দিলোঁ। সেয়া দেখিছেনে? আৰু এতিয়া মই কেৰাহীখন গৰম হৈ আছিলে, মানে প্ৰিহিট কৰি ল'ব লাগে। মই প্ৰিহিট কৰি ল'লোঁ। এতিয়া গেছৰ ফ্লেমটো ল' কৰি দিছোঁ আৰু ঢাকনিখন লগাই দিম। মোটামুটি 45 মিনিটছমান লাগে আৰু মিঠাইটো ৰেডি হ'বলৈ। এইফালে কেকটো বহাই দিছোঁ। কেকটো লাহে লাহে হৈ থাকিব। আৰু এতিয়া 12:30 বাজিলে। এতিয়া গমটো পায়ে, এতিয়া যিহেতু দুপৰীয়া হৈছে, দুপৰীয়া আৰু বনাব লাগে। মই সেইখিনি কৰোঁ, কেকটো হোৱা মানে মই সেইখিনি কাম আগবঢ়াই লওঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। যিহেতু বতৰটো ভাল কৰিছে, মনটোও খুব বেছিয়ে ভাল। ভাবিলোঁ ভাত তৰকাৰী বনাই হৈ গ'ল, এতিয়া অকণমান নিজৰে কেয়াৰ লওঁ। ভাবি অকণমান হেয়াৰ কেয়াৰ কৰিলোঁ। হেয়াৰ মাস্ক এটা লগাই ল'লোঁ। বহুত দিন একো কৰাই নাছিলোঁ। আচলতে বতৰটো বেয়া হ'লে মনটোও বহুত বেছি বেয়া হৈ থাকে, একেবাৰে এলাহ লাগে, একো কৰিবলৈকে মন নাযায়। আৰু এয়া মই কাম কৰি উঠি, মানে ভাত পানী বনাই উঠি এয়া মই হেয়াৰ মাস্কটো লগাই ল'লোঁ। অকণমান সময় 2-3 ঘণ্টা ৰাখি আৰু ধুই দিম। এইপিনে মোৰ মিঠাইটো ৰেডি হৈ গৈছে, চাওকচোন ইমান ধুনীয়াকৈ সিজিছে। আৰু এয়া মই উলিয়াই ল'লোঁ ঠাণ্ডা হৈ যোৱাৰ পাছত। ঠাণ্ডা নোহোৱাকৈ উলিয়াব নোৱাৰে আচলতে, ঠাণ্ডা হোৱাৰ পাছত উলিয়াব লাগিব। ঠাণ্ডা নহওঁতে যদি গৰমে গৰমে উলিয়াব চেষ্টা কৰে তেনেহ'লে ভাঙি যাব। এয়া মোৰ সম্পূৰ্ণৰূপে ঠাণ্ডা হৈছে, বহুত ধুনীয়া হৈছে, চফ্ট হৈছিলে। এনেকুৱা মিঠাইবোৰ খাই বহুত বেছি ভাল লাগে। ট্ৰাই কৰিবচোন আপোনালোকেও আমৰ ছিজন থাকোঁতে। এইফালে মোৰ মিঠাই ৰেডি হৈ গ'ল, ভাত তৰকাৰীও হৈ গ'ল। ভাবিলোঁ অকণমান ঠাইখিনি পৰিষ্কাৰ কৰি লওঁ। এনেকৈ লেতেৰা হৈ থাকিলে বহুত বেছি বেয়া লাগে আচলতে। গোটেইখিনি ভাবিলোঁ ভালদৰে চাফ চিকুণ কৰি লওঁ, তাৰপাছত গা পা ধুই লাঞ্চৰ বাবে ৰেডি কৰিম। দুপৰীয়া গা পা ধুই ভাত খাই অকণমান এনেই বহিলোঁ গোটেইকেইটা। তাৰ পাছত এতিয়া আপোনালোকক লগ পাইছোঁ। আৰু
আজি বহুত দিনৰ মূৰত ৰ'দটো ওলাইছে, কাম কৰিও ভাল লাগিছে সঁচাকৈ। আৰু ৰ'দ দিলে বতৰটো ভাল হ'লে মনটো খুব বেছিয়ে ভাল লাগে নহয় জানো? গতিকে আজিও অকণমান ঘৰত কাম বন কৰিলোঁ। গোটেইবোৰ দেখাই থকা নাই আৰু ভিডিঅ'ত মানে। আৰু মই আগৰ যোৱাটো ভিডিঅ'ত কৈছিলোঁ যে মোৰ এক্সাম আছিলে, আৰু এক্সামটো পষ্টপন কৰিলে যিহেতু নেৰানেপেৰা বৰষুণ, বহুত ঠাইতে বানপানী হৈছে। আৰু নলবাৰীতো বহুত বেছিয়ে পানী হৈছে, নলবাৰী টাউনত ইমান বেছি পানী। আৰু গাঁওবোৰতো কথা নকওঁ বাৰু, মই বহুত ঠাইত বহুত বানপানী হৈছে, কিবা হৈছে, কিন্তু নলবাৰী টাউনত ইমান বহুত বেছিয়ে পানী। মই এটা ভিডিঅ' ক্লিপ এটা ৰাখি থৈ দিছিলোঁ, বলকচোন আপোনালোককো দেখুৱাই লওঁ ভিডিঅ' ক্লিপটো। এইখিনি হৈছে নলবাৰী চহৰৰ মাজমজিয়া, মানে থানাৰ সন্মুখ। ইমান বেছি পানী দেখিছেনে? চাৰিওফালে বগা হৈ আছে, পানী পানী পানী। মানে এনেকুৱা এটা ৰাস্তা বাকীয়ে নাই নলবাৰীখনত, টাউনখনত, যিটোত পানী হোৱা নাই। দেখিলে আপোনালোকে ভিডিঅ'টো, ইমান বহুত বেছিয়ে পানী হৈছিল। আৰু ওলাব তাৰমানে একো হেৰি নাইয়ে, মানে এনেকুৱা এটা ৰাস্তা নাই যিটো ৰাস্তাত নলবাৰী টাউনত পানী উঠা নাই। সকলোবোৰ ৰাস্তাতে পানী, কোনোফালে ওলাব নোৱাৰি, ইমান বেয়া অৱস্থা হৈ গৈছিলে সেইকেইদিন। আৰু যিবিলাক ঠাইত বানপানী হৈছে, নলবাৰী টাউনৰ পানীখিনি বহুত বেছি টাইম নাথাকে বাৰু, অকণমান টাইম বৰষুণ এৰাৰ পিছত পানীখিনি নোহোৱা হৈ যায়। কিন্তু যিবিলাক গাঁৱত বা যিবিলাক ঠাইত বানপানী হৈছে, সেইবোৰ মানুহৰ কেনেকুৱা অৱস্থা হৈছে নহয় জানো? গতিকে নালাগে, মই বিচাৰোঁ গৰমেই হওক, অকণমান ৰ'দ দি থাকক, বৰষুণ দিয়ক, বৰষুণটো লাগিবই নহয় জানো? বৰষুণ দিয়ক, কিন্তু ইমান নালাগে আৰু নেৰানেপেৰাকৈ। বাপৰে বাপ, একেবাৰে অৱস্থা বেয়া হৈ গৈছে এইকেইদিন। ইমান নেৰানেপেৰা বৰষুণ নালাগে, আৰু বৰষুণো লাগে, ৰ'দো লাগে, সমানেই লাগে। আৰু দুসপ্তাহ ধৰি ৰ'দ দেখাই নাই, কেৱল বৰষুণ বৰষুণ বৰষুণ, দিন ৰাত নাই মানে। এনেকুৱা হ'লে বৰ অশান্তি লাগে নহয় জানো? বহুত অশান্তি হৈ গৈছে। ঠিক আছে তেন্তে, আজিৰ দিনটোত কিনো কৰিলোঁ, একেবাৰে ঘৰুৱা ভিডিঅ' এটাই দেখুৱালোঁ আপোনালোকক। এতিয়া দুপৰীয়া অকণমান ৰেষ্ট লওঁ, তাৰপাছত সন্ধিয়া আপোনালোকক আকৌ লগ পাম। যোৱাকালি আপোনালোকক লগ পাইছিলোঁ দুপৰীয়া ভাত পানী খাই উঠি। তাৰপাছত আপোনালোকক কৈছিলোঁ যে সন্ধিয়া লগ পাম, কিন্তু সন্ধিয়া আৰু ভিডিঅ' কৰা নহ'লে, পাহৰি থাকিলোঁ আচলতে। মই ভিডিঅ'টো শেষ কৰিম বুলি ভাবি ভিডিঅ'টো কৰাই নহ'ল কণ্টিনিউ। গতিকে আজি মই লগ পাইছোঁ পিছদিনাখন ৰাতিপুৱা। ক'ৰবালৈ যাব ওলাইছোঁ আচলতে, ৰেডি হৈ লৈছোঁ, ভাবিলোঁ কি ভিডিঅ'টো শেষ কৰোঁ। নেক্সট ভিডিঅ'ত আপোনালোকে গম পাব মই ক'ত যাই আছোঁ, কিয় যাওঁ, ক'ত যাব ওলাইছোঁ। গতিকে আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব। এই ভিডিঅ'টো মই ইমানতে শেষ কৰিম। আজিৰ ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'বোৰ। যদি আপোনালোকে মোৰ ইউটিউব চেনেলত চাই আছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি আপোনালোকে মোৰ ফেচবুক পেজত চাই আছে তেন্তে মোৰ পেজটো ফ'ল' কৰি দিব, আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই।